নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 জানুৱাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা সোমাই দিব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লাখ লাখ যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰতিগৰাকী যুৱক যুৱতীৰ একাউণ্টত 2000 টকা প্ৰদান কৰিব। আত্মীয় গোটৰ 25জন মহিলাৰ বেংক একাউণ্টত 50,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নতুন নিয়ম। নাজানিলে ভয়ংকৰ বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। যদি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ 33টা নৱবৰ্ষৰ উপহাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয়ৰ হিতাধিকাৰী লাভ কৰিব 8000 টকা। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি টকা ল'বলৈ সাজু হওক। 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব 8000 টকা আৰু 4 মাহৰ টকা চৰকাৰে একেলগতে প্ৰদান কৰিব। ফেব্ৰুৱাৰীৰ 20 তাৰিখে লাভ কৰিব এই ধনৰাশি। বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহাগ বিহুৰ পূৰ্বে এটা ডাঙৰ উপহাৰ প্ৰদান কৰিব। বৃদ্ধ পেঞ্চন 400 টকালৈকে বৃদ্ধি কৰা হ'ল। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। চলিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম আৰু চলিত বৰ্ষত কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপুনি নাজানে আপুনি বিপদত পৰিব পাৰে। চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নতুন বছৰতে চৰকাৰে 2 লাখ চাকৰি প্ৰদান কৰিব। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি ঘোষণা কৰা হ'ব আৰু অহা মাহৰ পৰা চৰকাৰে বাবু আঁচনি আৰম্ভ কৰিব। বাবু আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী যুৱকক দিয়া হ'ব প্ৰাধান্য। প্ৰতিজন ছাত্ৰই লাভ কৰিব 2000 টকা। পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব এই ধনৰাশি। গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1000 টকা। 4 লাখ টকাৰ উপাৰ্জন কম পৰিয়ালে লাভ কৰিব এই ধনৰাশি। নৱবৰ্ষৰ প্ৰথম দিনতেই ছাত্ৰলৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ প্ৰথম দিনে যিকেইটা ঘোষণা কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 2026 কোনটো হ'ব সাধাৰণ জনতাক। নৱবৰ্ষৰ প্ৰথম দিনটোতে আহিছে বেয়া খবৰ। সৰা বৃদ্ধি পাব প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য। প্ৰথম দিনটোতে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। 111 টকাকৈ বৃদ্ধি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব থপতজাতীয় সামগ্ৰীৰ মূল্য। কেৱল এয়াই নহয়, 40% GSTৰ লগতে অতিৰিক্তকৈ লাগিব আবকাৰী শুল্ক আৰু 300ৰ পৰা 400% বৃদ্ধি পাব চিগাৰেটৰ মূল্য। সৰে বৃদ্ধি পাব পাণ মছলা গুটকাৰ মূল্য। চলিত মাহতে সোণৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। 2025ত সোণৰ মূল্য বৃদ্ধি কৰিছিল ৰেকৰ্ড আৰু ফেব্ৰুৱাৰীত পিছৰ ফাললৈ বৃদ্ধিৰ সম্ভাৱনা। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাব। কপাৰৰ মূল্য। বিদ্যুৎজাতীয় সামগ্ৰীৰ মূল্যই কোনটো হ'ব গ্ৰাহকক। প্ৰতিবিধ সামগ্ৰীৰ মূল্য 10% বৃদ্ধি পোৱাৰ সম্ভাৱনা। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। নৱবৰ্ষৰ প্ৰথম দিনাই কেইবাটাও নতুন নিয়ম সলনি হ'ব। যদি আপুনি নাজানে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। আৰু কি নিয়ম সলনি হ'ব নিশ্চয় সম্পূৰ্ণকৈ জানি ৰাখক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 2000 বাংলাদেশীক পুছবেক। বিদেশী লুকাই থাকিব নোৱাৰিব অসমত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে। বিদেশী চিনাক্ত হ'লে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক, যাতে ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰে বিদেশীয়ে। বিদেশী ন্যায়াধীকৰণে চিনাক্ত কৰিলেই কৰা হ'ব পুছবেক। নৱবৰ্ষৰ প্ৰথম দিনে বিদেশী নাগৰিকক লৈ কঠোৰ হৈছে চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে অবাইবাণী। 2000 বাংলাদেশীক পুছবেক কৰা হৈছে আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষত কঠোৰ হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমৰ সংখ্যালঘু জনসংখ্যাক লৈ নতুন সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিলে। এটা সন্তানতে সীমাবদ্ধ থাকিব হিন্দু পিতৃ মাতৃ।
পাৰিলে 2টা বা 3টা সন্তান জন্ম দিয়ক হিন্দুসকলে মুছলমানক সন্তান হেৰাও কৰিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ 7ৰ পৰা 8টাৰ পৰিৱৰ্তে সন্তানৰ সংখ্যা হেৰাও কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ সংখ্যালঘু অঞ্চলত জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশজুৰি অচল অনলাইন ডেলিভাৰী ফ্লিপকাৰ্ট এমাজন ছুইগি জমাটো কেৱল এয়াই নহয় ব্লিংকিটৰ সেৱা বন্ধ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী অনলাইন ডেলিভাৰী কৰ্মীৰ বছৰৰ অন্তিমটো দিনৰ পৰাই আৰম্ভ হৈছে কাৰ্যসূচী প্ৰাপ্য মজুৰি আৰু উপযুক্ত বোনাছ বিচাৰি ডেলিভাৰী কৰ্মীৰ হাল্লাবল দাবী পূৰণ নকৰা পৰ্যন্ত অব্যাহত থাকিব ভয়ংকৰ প্ৰতিবাদ দেশজুৰি অচল অনলাইন ডেলিভাৰী হয় এটা ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 জানুৱাৰীৰ পৰা সকলো ক্ষেত্ৰতে হ'ব বৃহৎ সালসলনি আজিৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে কৃষি বাণিজ্য বেংক সকলো ক্ষেত্ৰত হ'ব বৃহৎ পৰিৱৰ্তন আপোনাৰ বেংক একাউণ্ট আছে নেকি তেন্তে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব যদি আপুনি কৃষি কাম কাজ কৰে তেনে ক্ষেত্ৰতো আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহিব কেৱল ইয়াৰ নহয় আপুনি ব্যৱসায় বাণিজ্য কৰে নেকি তেনে ক্ষেত্ৰতো আপোনাৰ বাবে বৃহৎ পৰিৱৰ্তন আহিব আজিৰ পৰা ইউপিআইৰ পৰা আৰম্ভ কৰি এলপিজি গেছলৈকে সকলোতে বৃহৎ নতুন নিয়ম সলনি হৈছে অষ্টম দৰমহা আয়োগৰ ভিত্তিত বৃদ্ধি হ'ব পাৰে দৰমহা 2026ৰ পৰাই বৃদ্ধি পাব চাৰিচকীয়া বাহনৰ মূল্য আৰু আজিৰ পৰা চাৰিচকীয়া বাহনৰ মূল্য বৃদ্ধি কৰা হৈছে 1ৰ পৰা 3% বৃদ্ধি পাইছে বাহনৰ মূল্য প্ৰবঞ্চনা হ্ৰাসৰ বাবে মেছেজিং এপত আহিছে এটা নতুন ৰূপ আপুনি হোৱাটছআপ ব্যৱহাৰ কৰে নেকি তেনে ক্ষেত্ৰত এতিয়াই চাই লওক আপোনাৰ হোৱাটছআপ কিয়নো আপোনাৰ হোৱাটছআপত কোনো ধৰণৰ আপুনি পৰিৱৰ্তন দেখা পাইছে নেকি SBI PNB আৰু IDFC বেংকৰ ঋণৰ পৰিমাণ হেৰা পাব আজিৰ পৰা 26 এপ্ৰিলত প্ৰণয়ন হ'ব নতুন আয়কৰ আইন CNG PNG আৰু ATF ইন্ধনৰ দামত হ'ব বৃহৎ পৰিৱৰ্তন আধাৰ লিংক নকৰিলে 1 জানুৱাৰীৰ পৰা সমস্যাত পৰিব আপুনি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজিৰ পৰা নতুন নিয়ম সলনি হৈছে আজিৰ পৰা যদি আপুনি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ যায় তেনে ক্ষেত্ৰত 1000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক আৰু 1000 টকা পে কৰাৰ পিছতে আপুনি কৰিব পাৰিব আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক ITR ৰিফাণ্ড কেৱল এয়াই নহয় ৰচিদ বেংকিঙৰ সুবিধাও লাভ নকৰিব আপুনি যদি আপুনি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক নকৰে PM কিষাণৰ অধীনত কৃষকসকলক প্ৰদান কৰা হ'ব নতুন ID যদি আপুনি এজন PM কিষাণৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কৃষকসকলক নতুন বছৰতে প্ৰদান কৰিব এটা নতুন ID এই আইডিৰ জৰিয়তে কি সুবিধা হ'ব বা আপুনি কেনেকৈ আইডিটো লাভ কৰিব নিশ্চয় জনাই দিম এই আইডিৰ জৰিয়তে লাভান্বিত হ'ব অকল দেশৰ কৃষকসকল শস্য পুনঃপ্ৰাণী কৰা ক্ষতি আৰু কীট পতংগৰ ক্ষতিত দিয়া হ'ব ক্ষতিপূৰণ 1 জানুৱাৰীৰ পৰা সকলো ক্ষেত্ৰতে হ'ব বৃহৎ সালসলনি আৰু কি নিয়ম সলনি হৈছে নিশ্চয় সম্পূৰ্ণকৈ জানিলে এনেকুৱা ভিডিঅ' প্ৰতিদিন পাবলৈ হ'লে নিশ্চয় মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দালি চেনি নিমখ আৰু মিঠাতেল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বৰ্ষতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ছোৱালীক পঢ়োৱাৰ খৰচটো চৰকাৰে দি আছে আৰু আজিৰ পৰা ল'ৰাকো পঢ়োৱাৰ খৰচ দিব দুখীয়াৰ চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা এখন চৰকাৰে দিছে নতুন বছৰৰ পূৰ্বে ৰাজ্যবাসীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একেটাকৈ ডাঙৰ ঘোষণা আকৌ বিজেপি চৰকাৰ অহাৰ লগে লগে এইবাৰ বিনা পইচাত দিয়া হ'ব দালি চেনি নিমখ আৰু মিঠাতেল চাউলৰ লগতে দালি চেনি নিমখ মিঠাতেল 1 টকাও নিদিয়াকৈ আনিব পাৰিব আপুনি বৃহৎ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাঘ বিহুৰ পিছতে কাৰ্বি আংলঙৰ BGR আৰু PGR ভূমিত চলিব উচ্ছেদ 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ BGR আৰু PGRত বসবাস কৰা সকলে প্ৰেৰণ কৰা হ'ব জাননী লাভৰ 15 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে চলা হ'ব উচ্ছেদ চৰকাৰে মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব মাঘ বিহুৰ পিছতে চলিব বৃহৎ উচ্ছেদ অভিযান দল সংগঠনে আলোচনাৰ অন্তত ঘোষণা কৰিছে CM তুলিৰাম ৰংহংৰ
তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ২৬ৰ নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে গৌৰৱ গগৈ ১২৬খনৰ ভিতৰত কংগ্ৰেছৰ দল প্ৰাৰ্থীৰ সংখ্যা উল্লেখ্য ১২৬ৰ ভিতৰত ১০০খনতে নিৰ্বাচন খেলিব কংগ্ৰেছে অসমৰ ১০০টা সমষ্টিত থাকিব কংগ্ৰেছৰ প্ৰাৰ্থী বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচন খেলিবলৈ সংকল্পবদ্ধ ১০০খনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত ইতিমধ্যে হৈছে ২৬খন আসন কংগ্ৰেছে এৰি দিব আন বিৰোধী দললৈ আলোচনাৰ মাজেৰে ২৬খন আসন কৰা হ'ব ভাগ ভাগ ২৬ৰ নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে গৌৰৱ গগৈ তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ১২৫০ টকা নহয় প্ৰতিগৰাকী মহিলাই পাব ৩০০০কৈ টকা কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক ৩০০০কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে ২৬ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰিব চৰকাৰ মহিলাক প্ৰলোভন কংগ্ৰেছৰ মিয়া বাখাতে ভাষণ দি মন্তব্য কৰিছে বিধায়ক নুৰুল হুদাই ১২৫০ টকা নহয় প্ৰতিগৰাকী মহিলাই পাব ৩০০০কৈ টকা কংগ্ৰেছ চৰকাৰ আহিলে এই সুবিধা প্ৰদান কৰিব কংগ্ৰেছে তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ট্ৰেন্সফাৰৰ দায়িত্ব এতিয়াৰ পৰা মেচিনে ল'ব চৰকাৰী কৰ্মচাৰীক ট্ৰেন্সফাৰ কম্পিউটাৰে দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে কম্পিউটাৰে ট্ৰেন্সফাৰ দিলে দিব নিদিলে নাই ট্ৰেন্সফাৰ দিয়াৰ ক্ষমতা মন্ত্ৰী বিধায়কৰ হাতত নাথাকিব এটিএমত টকা লোৱাৰ দৰে কম্পিউটাৰৰ পৰা ট্ৰেন্সফাৰ ল'ব লাগিব ট্ৰেন্সফাৰ বিচাৰি মন্ত্ৰী আৰু বিধায়কক দালালৰ তাঁত বাতি কৰি নাথাকিব এইবোৰ বেমাৰৰ পৰা সকলোৱে আঁতৰত থাকক ট্ৰেন্সফাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে হয় গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'